প্ৰেছাৰ দেখুৱালে কি ক'লে ডক্টৰে হা নৰ্মেল আছে নিমখ অলপ কমকৈ খাব হা ৰোগীয়ে নাই দেখোন হস্পিটেলত খুমটাই আদৰ্শ চিকিৎসালয়ত মই আহি গোটেই চোৱা চিতা কৰিলোঁ পেচেণ্ট অলপ কমকৈ আহি আছে ওচৰত ডিষ্ট্ৰিক্ট হস্পিটেলো আছে আৰু NRLৰো এটা হস্পিটেল ইয়াত চলি আছে তথাপিও ইয়াত চিকিৎসাটো আৰু উন্নত কেনেকৈ কৰিব পাৰি তাৰ বুজ ল'লোঁ আৰু অহা দিনবোৰত এই চিকিৎসক যেতিয়া আমি পাম তেতিয়া হস্পিটেলটো আমি ষ্ট্ৰেংথেন কৰিম এই প্ৰব্লেমটো কি আছে যে হস্পিটেল কি মেচিন দিয়াত প্ৰব্লেম নাই পইচা দি মেচিন পাই যায় টেকনিচিয়ান ডক্টৰ যথেষ্ট অভাৱ আছে চ' যেনেকৈ আমি পাই আছোঁ ফাৰ্ষ্ট প্ৰায়ৰিটিটো ডিষ্ট্ৰিক্ট হস্পিটেলত যায় তাৰপিছত চাব ডিষ্ট্ৰিক্টত যায় তাৰপিছত আদৰ্শ চিকিৎসালয়ত আহে তাৰপিছত PHCত যায় তাৰপিছত CHCত যায় তাৰপিছত PHCত যায় লাহে লাহে আমি আপগ্ৰেড কৰি আছোঁ এই অসমতে চিকিৎসকৰ অভাৱ আছে কিন্তু মুখ্যমন্ত্ৰী দূৰদৰ্শিতা যে তেখেতে যোৱা 10 বছৰত 7টা 8টা মেডিকেল কলেজ আৰম্ভ হ'ল আৰু অহা 5 বছৰত আৰু মানে 10টা মেডিকেল কলেজ আৰম্ভ হ'ব ডক্টৰ এতিয়া আমি 1400 ডক্টৰ প্ৰত্যেক বছৰে আমি পাই আছোঁ MBBS ডক্টৰৰ অভাৱটো মোটামুটি এক প্ৰকাৰ বহুতখিনি কমি গ'ল কিন্তু স্পেচিয়েলিষ্ট ডক্টৰ নাই গাইনো নাই এনেস্থেচিয়া ডক্টৰ নাই বাচ্চা মানে ডক্টৰ নাই সাৰ্জন নাই এই ডক্টৰবোৰৰ বহুত অভাৱ আছে লাহে লাহে চেষ্টা কৰি আছোঁ যেনে প্ৰব্লেম আছে কি কৰিব এতিয়া বতৰ পৰিৱৰ্তনৰ কাৰণে এই সমস্যাটো বহুত জাগাত আমাৰ দৃষ্টিগোচৰ হৈছে আৰু পৰৱৰ্তী সময়ত এই অঞ্চলবোৰত কেনেকৈ পানী যোগান ধৰিব পাৰি তাৰ ওপৰত এটা ষ্টাডি কমিটি NITFI NULM CWC সবে মিলি যোৱা এবছৰ ষ্টাডি কৰি আছে আৰু মই ভাবোঁ যে ডিচেম্বৰৰ ভিতৰত তেখেতসকলৰ অধ্যয়ন যিটো আছে গ্ৰাউণ্ডত এইটো সম্পূৰ্ণ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো আগ্ৰহ আছিল যে অসমত আমি ডাঙৰ প্ৰকল্প কৰিব লাগিব সৰু সৰু প্ৰকল্পৰে জলসিঞ্চনৰ সমস্যা সমাধান নহয় সৰু প্ৰকল্প থাকিলে তাত মাটিচৰ হয় বালিচৰ হয় নদীৰ পথটো গতিপথ সলনি হৈ যায় চ' এই সমস্যাবোৰৰ কাৰণে তেখেতে ডাঙৰ প্ৰকল্পৰ ওপৰত ষ্টাডি কৰিব দিছিল এই ষ্টাডিবোৰ চলি আছে 26ৰ পিছত ডাঙৰ প্ৰকল্পৰ ওপৰতো আমি বিবেচনা কৰি কাম আৰম্ভ কৰিম টাইবোৰ বিকল হোৱা নাই মই আপোনাক কৈ দি আছোঁ কোনকেইটা প্ৰজেক্ট বিকল হৈ আছে FIS অৰ্থাৎ ফ্লোৰ ইৰিগেশ্যন স্কিম নদীৰ দাঁতিৰ পৰাহে কাটি যেতিয়া পানীটো লৈ যায় হেডৱৰ্কছ বনাই এই এটা স্কিম থাকে এটা LIS লিফ্ট ইৰিগেশ্যন স্কিম য'ত পানী মটৰেদি উঠাই আমি কেনেলত পেলাই লৈ যাওঁ সমস্যাটো ক'ত হয় যেতিয়া বানপানী হোৱাৰ লগে লগে বানপানী নামি যায় কিন্তু এই জাগাত ঠাইত বহুতবাৰ বালিচৰ হৈ যায় বালিচৰ যেতিয়া হৈ গ'ল খৰালি মাহতো তাত পানী নাথাকে তে পানী উঠা প্ৰকল্প বিকল হোৱা নাই আমি যে কৈ দিওঁ জলসিঞ্চনৰ প্ৰকল্প বিকল হ'ল প্ৰকল্প বিকল হোৱা নাই মই নেক্সট আহি আছোঁ 2 নম্বৰ নদীৰ গতিপথ সলনি হৈ যায় এটা ডাঙৰ প্ৰকল্প এই অঞ্চলৰ বহুত বৃহৎ ডাঙৰ প্ৰকল্প এটা হাতীমুৰা বোলা কোলাইগাঁও সমষ্টিত আছিলে এতিয়া মই নিজে যাই 3 ঘণ্টা তাত বহি গোটেই বুজ ল'লোঁ প্ৰকল্পটো ঠিক আছে 2টা পাম্প চলাব লাগে 2টা পাম্প ধুনীয়াকৈ চলি আছে কিন্তু তলত বালিচৰ হৈ গ'ল এতিয়াও পানী উঠাবলৈ তেওঁলোকে কষ্ট পাই আছে চ' এতিয়া এই যিটো সমস্যা ইয়াৰ নিষ্পত্তি কেনেকৈ হ'ব পাৰে ইয়াৰ পৰা কেনেকৈ আমি ওলাই আহিব পাৰোঁ এক্সপাৰ্ট কমিটিয়ে চিন্তা কৰি আছে IITৰ ৰুড়কীৰো মানুহ আছে গুৱাহাটীৰো মানুহ আছে বিশেষজ্ঞই আমাক কওক যে কেনেকৈ কৰিলে ভাল হয় পইচা পাতিৰ অভাৱ নাই মুখ্যমন্ত্ৰীয়ে ডাঙৰ প্ৰকল্প কৰিম বুলি কৈছে চ' অহা দিনবোৰত কৰিম জিলা প্ৰশাসনে দৃষ্টি ৰাখি আছে আৰু যদি খৰাং ডিক্লেয়াৰ কৰিব লাগে
এটা সময়ত জিলা প্ৰশাসনে যদি চৰকাৰক জনায় তাৰ ওপৰত আমি ব্যৱস্থা ল'ম। আইনী যি ব্যৱস্থা ল'ব লাগে ব্যৱস্থা লোৱা হ'ব। হয়, আমি অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী মহোদয়ক আজি খুমটাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমি লগ পালোঁ আৰু লগ পাই তেখেতক আমাৰ যি সমস্যা আছে গোলাঘাট জিলাৰ অন্তৰ্গত মিছামৰা ৰঙামাটি আৰু নেঘেৰিটিং চাহ বাগিচাত যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ নিৰ্মাণ কৰিছে 1.5 কোটি টকাৰে, কিন্তু সেই বিষয়টো যেতিয়া আমি অৱগত কৰিছোঁ তেখেতে আমাক এটা কথা স্পষ্ট ভাষাৰে জনাইছে যে ডক্টৰ নাই। এই চাহ জনগোষ্ঠীৰ লোকসকলে 40 ডিগ্ৰী সেলসিয়াছত 8 ঘণ্টা বাগানত কাম কৰাৰ পাছত কিন্তু এই স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়া নাই, যাৰ কাৰণে আমি প্ৰত্যেক সময়ত আপোনালোকৰ চেনেলৰ যোগেদি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো অৱগত কৰিছোঁ, স্বাস্থ্যমন্ত্ৰীকো আমি অৱগত কৰিছোঁ আৰু সিদিনাখনলৈকে কেশৱ মহন্ত ছাৰকো আমি অৱগত কৰিছিলোঁ। দুৰ্ভাগ্য আজি 5 বছৰ উকলি গ'ল, এই 2026 চন নিৰ্বাচন আহিবলৈ হ'ল, কিন্তু আমাৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ মুকলাই নিদিলে যাৰ পৰিপ্ৰেক্ষিতত তেখেতে আজি কৈছে যে ডক্টৰ নাই। ডক্টৰ নাই, আমি ক'ৰ পৰা ডক্টৰ দিম? আমি ডক্টৰ নেকি? আমি যদি ডক্টৰ থকা হ'লে আমি নিজেই নিজৰ হস্পিটেল পৰিচালনা কৰিলোহেঁতেন। দুৰ্ভাগ্য আৰু আমি গৰিহণা দিছোঁ আৰু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা দেৰগাঁও শাখা সমিতি আৰু খুমটা শাখা সমিতিয়ে এই ক্ষেত্ৰত ধিক্কাৰ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি 2026 চনৰ পূৰ্বে যাতে 3খন হস্পিটেল অতি শীঘ্ৰে মুকলাই দিয়ক, কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নেঘেৰিটিং আৰু ৰঙামাটি আৰু মিছামৰাত এই 3খন হস্পিটেল ডাক্তৰ নাই যদি অজুহাত দেখায় এই চাহ জনগোষ্ঠীৰ লোকসকলক যদি বিপদত পৰিচালিত কৰিব বিচাৰিছে তেন্তে কোনো কাৰণত সেইটো গ্ৰহণযোগ্য নহয় বুলি আমি সকীয়াই দিছোঁ। আমি ক'ৰ পৰা ডাক্তৰ পঢ়িম? আমাক ডাক্তৰ পঢ়িব কৈছে, আমি ডাক্তৰ পঢ়িব ক'লে আমাৰ সেইটো চৰকাৰে ব্যৱস্থা লওক। নিমখ চাহৰ কথা কৈছে, নিমখ চাহত তেওঁলোকে কেতিয়া কোনদিনাখন সজাগ কৰিছে? কিয় চালানে তেওঁলোকে নাযায় যে ইমান পৰিমাণে নিমখ খাব লাগে বুলি? এই কথাখিনি কিন্তু মন্ত্ৰীৰ ওচৰত MLA ওচৰত তেখেতসকলে ডাঙৰ লেকচাৰ মাৰে, কিন্তু তেখেতসকলে কোনদিনাখন বাগিচা অঞ্চলবিলাকত গৈছে তেখেতসকলে এইটো ক্ষেত্ৰত সজাগ কৰিবলৈ কাৰণে? গতিকে এইবিলাক আমি নিবিচাৰোঁ, নকওঁ। আপোনালোক আহক, বাগানত সোমাওক আৰু বাগানত সোমাই আহি তেখেতসকলে এই ব্যৱস্থাটোৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত কৰক, আমি আচ্ছাই সহযোগিতা আগবঢ়াম।